মাতৃৰ মৃত্যুৰ এমাহ নহওঁতেই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী বিষয়া বীৰেঞ্চি কুমাৰ দাসে। মহানগৰীত কিলাৰ হাইৱেত পৰিণত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত মহাশিৱৰাত্ৰিৰ মাজনিশা পতিত হৈ অকাল মৃত্যুক আঁকোৱালি ল'লে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে। স্কুটিৰে আহি থকা অৱস্থাত লালমাটিৰ গেমছ ভিলেজৰ সন্মুখত এখন ৪চকীয়া বাহনে মহতিয়াই লৈ যায় ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ডিজেয়াৰ বাহনখন। অৱশ্যে এতিয়াও পলাতক অৱস্থাত আছে দুৰ্ঘটনা সংঘটিত কৰা ডিজেয়াৰৰ চালকজন। ৫০ নম্বৰ SI বেটছৰ বীৰেঞ্চি কুমাৰ দাসে ঘগ্ৰাপাৰ থানাৰ পূৰ্বে যোৰাবাট, পাণবজাৰ আৰু দিছপুৰ থানাত কৰ্মৰত আছিল। উল্লেখযোগ্য যে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাবাহিকভাৱে সংঘটিত হ'বলৈ ধৰিছে পথ দুৰ্ঘটনা। ১৪ দিন পূৰ্বে হোটেল ৰেডিছন ব্লুৰ সন্মুখত স্কুল বাছৰ খুন্দাত এজন স্কুটি আৰোহীৰ মৃত্যু হোৱাৰ পিছতে বৰাগাঁও উৰণ সেতুতো সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা। ছাৰক আগতে লগ পাইছিলোঁ আমি, তাৰ বাবে কি ক'ম আৰু ভাগি পৰিছোঁ। ছাৰৰ আত্মাই শান্তি পাওক, তাৰ কামক ভগৱানৰ ওচৰত কামনা কৰিছোঁ। দক্ষিণ পাট আমাৰ নগাঁও দক্ষিণ পাট। মাক ঢুকুৱা আজি ১৮ দিনমান হৈছে। ছুটিত আছিলে। গেম ভিলেজত থাকে। গেম ভিলেজত তেওঁ কোৱাৰ্টাৰ লৈছে। কাজকৰ্ম আমাৰ দক্ষিণ পাটতে হৈছে, নগাঁও দক্ষিণ পাটত। তেওঁ আহিছিলে আমাৰ শ্ৰাদ্ধৰ দুদিনৰ পিছত আহিছিলে। প্ৰধানমন্ত্ৰী ২৩ তাৰিখে আহিছে ৰাতি। ছুটিত আছিলে। নগাঁৱৰ পৰা মই খুৰা। আৰু দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা আৰক্ষী বিষয়া বীৰেঞ্চি কুমাৰ দাসক গেমছ ভিলেজত জনালে শ্ৰদ্ধাঞ্জলি। গেমছ ভিলেজৰ আৱাসীৰ লগতে আৰক্ষীয়ে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে শেষকৃত্য সমাপনৰ বাবে নগাঁৱৰ বাসগৃহলৈ নিয়া হয় আৰক্ষী বিষয়াগৰাকীৰ নশ্বৰ দেহ। বুধবাৰে নিশা আৰক্ষী বিষয়া বীৰেঞ্চি দাসে ঘগ্ৰাপাৰ থানাৰ কোৱাৰ্টাৰৰ সমীপৰ এটা শিৱ মন্দিৰত আশীষ লৈ উভতি আহিছিল গেমছ ভিলেজত থকা ভাড়াঘৰলৈ। শিৱৰাত্ৰি উপলক্ষে মন্দিৰৰ পৰা লৈ অনা খিচিৰি পত্নীৰ সৈতে খাই বাহিৰলৈ নিশা ওলাই আহিছিল বীৰেঞ্চি দাস। দোকানত চিগাৰেট কিনিবলৈ এজন যুৱকৰ স্কুটি লৈ ওলাই আহিছিল আৰক্ষী বিষয়াগৰাকী। আৰু সেই সময়তে গেমছ ভিলেজৰ সন্মুখৰ ক্ৰছিঙত খানাপাৰা অভিমুখী পথত দ্ৰুতবেগী ডিজেয়াৰ বাহনে মহতিয়াই নিছিল স্কুটি লৈ অহা আৰক্ষী বিষয়াগৰাকীক। ইপিনে GMCHত মৰণোত্তৰ পৰীক্ষাৰ পিছত নগাঁৱৰ বাসগৃহলৈ নিয়া হয় বীৰেঞ্চি কুমাৰ দাসৰ মৃতদেহ। গুৱাহাটীত দীৰ্ঘ সময় দায়িত্বত আছিল আৰক্ষী বিষয়াগৰাকী। CIDৰ লগতে যোৰাবাট থানা, পাণবজাৰ, দিছপুৰ, ফটাখিল থানা, ভগদত্তপুৰ আৰক্ষী চকী, জাগিৰোড থানা, দদৰা আৰক্ষী চকীকে ধৰি যান বাহন আৰক্ষীতো কৰ্তব্য পালন কৰিছিল বীৰেঞ্চি কুমাৰ দাসে। যোৰাবাট আৰক্ষী চকীত কৰ্মৰত অৱস্থাত কৃত্ৰিম বানত আবদ্ধ স্কুল বাছৰ পৰা সাহসেৰে এবুকু পানীত নামি উদ্ধাৰ কৰিছিল ছাত্ৰ ছাত্ৰী। এইগৰাকী দক্ষ আৰক্ষী বিষয়াৰ বিয়োগত মৰ্মাহত হৈ পৰিছে অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া জোৱান। আজি জইন কৰাৰ কথা আছিল বীৰেঞ্চি, আৰু সেই মৰ্মে আজি কেইদিনমান আগতে আহি ঘৰলৈ ইয়াত আহিছে, গেম ভিলেজত থাকে। আৰু আমি ৰাতিপুৱা সময়ত খবৰ পাওঁ যে বীৰেঞ্চি এনেকুৱা এটা এক্সিডেণ্ট হৈছে। আমি লগে লগে নগাঁৱৰ মিছাৰ পৰা আহিলোঁ। মিছাত তাৰ বীৰেঞ্চিৰ বাইকক দিয়া দিছে আৰু আমি মুখামুখি থাকোঁ। আৰু সেই মৰ্মে আমি তাৰ পৰা আহিলোঁ। আহি পাই পেলাই আজি এতিয়া পষ্টমৰ্টমৰ কাৰণে আমি অফিচাৰ থানাত সোমাই বাকী কাৰ্যখিনি কৰিবৰ কাৰণে আহিছোঁ। আমি ৰাতিপুৱা ৩:৩:৩টাৰ ভিতৰত খবৰটো পাইছোঁ। ঘটনাটো হয়তো ইয়াত ১টা-২টামানৰ ভিতৰত হৈছে আৰু কাৰণটো লৈছে আৰু ইফালৰ পৰা ছুইফ্ট ডিজায়াৰ এখন আহি পেলাই মাৰি ছুইফ্ট ডিজায়াৰখনৰ ড্ৰাইভাৰ ইতিমধ্যে পলাইছে বুলি গম পাওঁ। আৰু ছুইফ্ট ডিজায়াৰখন পাল্টি মাৰি পেলাই বহুত আঁতৰত গৈ পৰিছে, ছিটিকি পৰিছে। আৰু এওঁ ভালকৈ ইঞ্জুৰি হৈছে আৰু কিন্তু আৰু ডেথেই হৈছে। আৰু নগাঁৱৰ ক'ত আছিল? নগাঁৱৰ মিছাত নহয়, তেওঁৰ ঘৰ দক্ষিণ পাট। নগাঁৱৰ পৰা 13 কিলোমিটাৰ যাব লাগে দক্ষিণ পাট। আমি মিছাৰ পৰা আহিছোঁ, নগাঁৱৰ মিছাৰ পৰা। তেওঁ গুৱাহাটীতো বহুত দিন কৰ্মৰত আছিলে। চাকৰি ষ্টাৰ্টিং আমি একেলগে কৰিছিলোঁ। তেওঁৰ লগত আমি একেলগে ট্ৰেইনিং কৰিছিলোঁ। আৰু তাৰপিছত তেওঁ একেলগে আমি তাৰ ট্ৰেইনিঙৰ পৰা আহি পেলাই ইয়াতে পল্টন বজাৰ থানাত একেলগেও পষ্টিং আছিলোঁ। তাৰপিছত ট্ৰেন্সফাৰ সূত্ৰে মই যাবলগীয়া হ'ল। তেওঁ থাকিলে ইয়াতে, বহুদিনে তেওঁ কৰিছে ইয়াত, বিভিন্ন থানাত ইয়াত তেওঁ চাকৰি কৰিছে, তেওঁৰ অৱদান আছে। বিশেষকৈ আপোনাৰ যোৰাবাট আৰু ফটাশিল, পাণবজাৰ এনেকৈ তেওঁ কৰিছে। আৰু বৰ্তমান তেওঁ ঘগ্ৰাপাৰ OC হিচাপে নিযুক্তি আছিলে। তেওঁ কিছুদিন আগতে মা ঢুকাইছে।
গতিকে সেই শ্ৰাদ্ধ শান্তি কৰি পেলাই তেওঁ এতিয়া বৰ্তমান দুৰ্ভগীয়া বুলি হয় হয় সেই এনেকুৱা ভগৱানে এনেকুৱা দিন এটা দেখালে আৰু এইটো চবৰ কাৰণে আমাৰ বেটছমেটসকলৰ কাৰণে চবৰ কাৰণে দুখৰ বিষয় এটা যিয়ে নহওক এতিয়া পৰিয়ালৰ যিখিনি মানুহ আছে তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে আৰু সেইটো কাৰণে কামনা কৰিছোঁ শেষকৃত্য ক'ত কেনেকৈ সম্পন্ন কৰা হ'ব শেষকৃত্য এতিয়া তেওঁ নগাঁও ঘৰ নগাঁৱলৈ যাব তেওঁক নগাঁৱলৈ লৈ যোৱা হ'ব আৰু নগাঁৱত লৈ গৈ তাতে তেওঁৰ আমাৰ পুলিচৰ ফালৰ পৰা যিটো চালামীৰ ব্যৱস্থা আছে সেইটো চালামীৰ ব্যৱস্থা এটা কৰা হ'ব আৰু তাৰপিছত শেষকৃত্য তাতে কৰা হ'ব নগাঁৱৰ বাসগৃহত কৰা হ'ব ভয়ংকৰ দুৰ্ঘটনাত আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ দাসৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সতীৰ্থসকল ঘগ্ৰাপাৰ থানাত বৰ্তমান বিৰাজ কৰিছে শোকাকুল পৰিৱেশে পূৰ্বে জোৰাবাদ আৰু পাণবজাৰ থানাত কৰ্মৰত আছিল বিৰিঞ্চি কুমাৰ দাস মানৱ দৰদী বিৰিঞ্চি দাসে ঘগ্ৰাপাৰ থানাৰ কাষতে থকা এখন চাহ দোকানৰ গৰাকীক সহায় কৰিছিল বিনয় টি ষ্টলৰ গৰাকী বিনয় দাসক আৰ্থিকভাৱে সহায় কৰিছিল আনহাতে ঘগ্ৰাপাৰ থানাত নিৰ্মাণ কৰি আছিল এটা শিৱ মন্দিৰ কিন্তু সম্পূৰ্ণ নহল মন্দিৰটো আনহাতে আৰক্ষী বিষয়াগৰাকীৰ মাতৃৰ মৃত্যু এমাহ নহওঁতেই পুত্ৰৰ মৃত্যুৱে পৰিয়ালটোৰ মাজৰ পৰা এনেধৰণৰ এক অৱস্থাৰ সৃষ্টি কৰিছে বা পৰিয়ালটোত অতি শোকাকুল অৱস্থাৰ সৃষ্টি কৰিছে পত্নীৰ লগতে এগৰাকী কণমানি কন্যা সন্তান এৰি থৈ গৈছে এইগৰাকী আৰক্ষী বিষয়াই অধিক জনাব আমাৰ সাংবাদিক কৈলাশ ডেকাই এগৰাকী নিশা আজি পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে আচলতে ঘগ্ৰাপাৰত এক শোকাকুল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু আমি উপস্থিত আছোঁ ঘগ্ৰাপাৰ আৰক্ষী থানাত আৰু এই মুহূৰ্তত আচলতে আৰক্ষীৰ লোকসকল ইয়াত উপস্থিত আছে আৰু নিশ্চিতভাৱে ক'ব লাগিব যে প্ৰায় এটা বছৰ পূৰ্বে ইয়াত কৰ্ম সম্পাদন কৰিছিল বা কাম কৰি আছিল আৰু কিন্তু কিছুদিন পূৰ্বে আচলতে প্ৰায় এমাহ হোৱাই নাই মাতৃৰ বিয়োগ আৰু মাতৃৰ বিয়োগৰ কাৰণে আচলতে ঘৰলৈ গৈছিল আৰু বৰ্তমানে ছুটীত থকা আৰক্ষী বিষয়াগৰাকী নিশা আজি পথ দুৰ্ঘটনাত মৃত্যু হ'ল আৰু তাৰ পিছতে আচলতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতু ইয়াত কেইবাগৰাকীও আৰক্ষীৰ বিষয়া উপস্থিত আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ ছাৰ এই গোটেই শোকাকুল পৰিৱেশ কি ক'ব কেনেধৰণে লগ পাইছিল কিমান দিনৰ পৰা লগ পাইছিল ছাৰ তেখেতকতো মই এনেই চিনাকিটো বহুত আগৰ পৰাই চিনাকি হয় গুৱাহাটীত তেখেত থাকোঁতে পল্টন বজাৰত থাকোঁতে গছু গছ চিনাকি আগৰ পৰা চিনাকি হয় কিন্তু ইয়াতে আহি মই আগতে সদৰ থানাত আছিলোঁ তাৰপিছত ইয়াতে নলবাৰী ইয়াতে ঘগ্ৰাপাৰত আহোঁতে তেখেতক লগ পালোঁ এজ এ অচি যিখিনি দিন লগ পালোঁ তেখেত বিৰাট ভাল মানুহটো কথা বতৰাও ভাল চবৰ লগত ভাল ব্যৱহাৰ চেৱাৰো কৰে আজি ৰাতিপুৱা বুলি নকওঁ ৰাতিপুৱা 3টা মানত খবৰ পালোঁ যে এনেকৈ হৈছে তাৰপিছত মই লগালগ বশিষ্ঠ আৰক্ষীক ফোন কৰিলোঁ তেতিয়া খবৰটো কনফাৰ্ম হ'ল যে তেখেতে হয় স্পট ডেড হৈছে বুলি কৈছে লালমাটিৰ ওচৰত হাইৱে ওচৰত তাৰপিছত বডিটো এতিয়া মৰ্গত আছে বুলি কৈ জনোৱা গ'ল তাৰপিছত মই মেমক জনালোঁ SP মেমক জনালোঁ আমাৰ এডিশ্যনেল ছাৰক জনালোঁ গোটেই ষ্টাফক জনালোঁ জনাই মেলি এতিয়া আমি কৈছে যে সেইটোৱে আমি যাব লাগে এতিয়া যাম যাই তাতে মৰ্গলৈ যাম তাই কি কৰা যায় তাৰপিছত কি ইয়ালৈ অনা হ'ব এইটো এতিয়া SP মেমে কি কয় সেই হিচাপত কৰা হ'ব মেমে যদি কয় বা ফেমিলি মেম্বাৰে যি কয় সেই হিচাপতে পোৱা যাব কিছুদিন পূৰ্বে তেখেতৰ মাতৃৰো বিয়োগ হৈছিলে আজি কেইদিনমান আগত 20-21 দিনমান আগত তেখন মাতৃৰো বিয়োগ হৈছিলে জাষ্ট কাম শেষ কৰি আহিছিলে মাত্ৰ জইন কৰিব আজি জইন কৰাৰ কথা আছিল তেখেতক পুনৰ ওচৰলৈ আহিছোঁ কেনেদৰে আচলতে তেখেতক লগ পাইছিল বা কিমান দিনৰ পৰা লগ পাইছিল প্ৰথমতে ক'বলৈ গ'লে খবৰটো পাই আমি একেবাৰে শোকত ম্ৰিয়মান হৈছোঁ আজি কিছুদিনৰ আগতে তেওঁৰ মাতৃৰ বিয়োগ ঘটিছিলে আৰু তেওঁ ছুটীত আছিলে ছুটীত থকা অৱস্থাতে তেওঁৰ যোৱাকালি নিশা লালমাটিত দুৰ্ঘটনা সংঘটিত তেওঁ মৃত্যুমুখত পৰে এইটো সঁচাকৈ বৰ দুখৰ বিষয় মই তেখেতক 5 মাহমানৰ পৰাহে পাইছিলোঁ তেওঁ এজন সৎ আৰক্ষী বিষয়া আছিলে আৰু তেওঁ সকলোৰে লগতে মিলিজুলি আছিলে ঘগ্ৰাপাৰ থানাত তেওঁ আছিলে আপুনিও নিশ্চিতভাৱে লগ পাইছিলে ইয়াতে মই পাইছোঁ মই তেখেতক মই আহাৰ পৰা মই কাম কৰোঁ মোৰ দোকান এখন কৰি দিছে তেখেতে মোক থানাৰ মুখতে এখন চাহ দোকানো কৰি দিলে আগতেও কৰিছিলোঁ মই যেনিবা মাজতে কেইদিনমান কৰা নাছিলোঁ আকৌ তেখেতে ষ্টাৰ্ট কৰি দিলে দোকানখন মই তেখেতে মোক নিজৰ একদম ভাগ্যৰে ভাবে তেখেতে কয় বিনয় তই মোতকৈ 5 বছৰ সৰু হয় মই 45 তো 40 বছৰ গতিকে তই ভাগ্যৰে থাকিবি ভালকৈ থাকিবি সদায় কিন্তু মই গ'লেও তই থাকিবি এই নামঘৰটো তেখেতে প্ৰতিষ্ঠা কৰিছে আজি বেয়া লাগিছে নামঘৰটো তেখেতে আৰম্ভ মানে কৰি কৈছে মই চাকৰি মই মানে ইয়াৰ পৰা ট্ৰেন্সফাৰ হোৱাৰ আগত মই এইটো কৰি থৈহে যাম বুলি কৈছিল আমি সম্পূৰ্ণ নহ'লে সেইটো কাৰণেও খুব বেয়া লাগিছে নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আচলতে সকলোৱে শোকত ভাগি পৰিছে আৰু মই উল্লেখ কৰিব বিচাৰিম যে আজি হয়তো দিনৰ ভাগতে নলবাৰীৰ ঘগ্ৰাপাৰ থানা বা নলবাৰী আৰক্ষী নিৱেশলৈ তেখেতৰ নশ্বৰ দেশ পৰিয়ালৰ অনুমতি সাপেক্ষে হয়তো অনা হ'ব আৰু ইয়াত শেষ শ্ৰদ্ধাঞ্জলি জনাব ইতিমধ্যে ঘগ্ৰাপাৰ থানা মই উল্লেখ কৰিছোঁ যে ঘগ্ৰাপাৰ থানাত বৰ্তমানে এক শোকাকুল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে ঘগ্ৰাপাৰ থানাৰ পৰিৱেশ ইফালে মাতৃৰ বিয়োগৰ শোক মাৰ নৌযাওঁতেই দুৰ্ঘটনাত আৰক্ষী বিষয়া পুত্ৰৰ মৃত্যুক কোনেও সহজভাৱে ল'ব পৰা নাই
এই ভয়ংকৰ দুৰ্ঘটনাত অকালতে হেৰাই গ'ল এগৰাকী নিৰ্ভীক অসম আৰক্ষী বিষয়া বিৰিঞ্চি দাস নিশাৰ মহানগৰীৰ লালমাটিত সংঘটিত এই শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু হ'ল নগাঁও জিলাৰ দক্ষিণপাট গাঁৱৰ নিৰ্ভীক আৰক্ষী বিষয়া বিৰিঞ্চি দাসৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী বিষয়া হিচাপে কৰ্মৰত বিৰিঞ্চি দাসৰ মাতৃৰ মাত্ৰ 18 দিন পূৰ্বে মৃত্যু ঘটিছিল 2-3 দিনৰ পূৰ্বে মাতৃৰ কাজকৰ্ম শেষ কৰি দক্ষিণপাট গাঁৱৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছিল বা গুৱাহাটীত উপস্থিত হৈছিল দক্ষিণপাট গাঁৱত থকা বিৰিঞ্চি দাসৰ পিতৃয়ে বৰ্তমানলৈকে গম পোৱা নাই পুত্ৰৰ মৃত্যুৰ খবৰ মাতৃৰ মাহেকীয়া সকামৰ পাছতে অসুখীয়া পিতৃক পুত্ৰ বিৰিঞ্চি দাসে নিজ চাকৰি ঠাইলৈ লৈ যোৱা কথা আছিল কিন্তু নিয়তিৰ খেলা পত্নীৰ মৃত্যুৰ এমাহ নহওঁতেই পুনৰ পুত্ৰক হেৰুৱালে দুৰ্ভগীয়া পিতৃ ঘনশ্যাম দাসে ইপিনে বৰ্তমানলৈকে পুত্ৰৰ মৃত্যুৰ খবৰ নজনোৱা পিতৃ ঘনশ্যাম দাসে আজি পুৱাই দক্ষিণপাট বজাৰলৈ বজাৰ কৰিবলৈ ওলাই যায় মৃত বিৰিঞ্চি দাসৰ পিতৃ এনেদৰে ওলাই যোৱা দেখি শোকাহত হৈ পৰে অঞ্চলটোৰ লোকসকল উল্লেখযোগ্য যে এগৰাকী আদৰ্শৱান আৰক্ষী বিষয়া হিচাপে পৰিচিত বিৰিঞ্চি দাস সকলোৰে প্ৰিয় আছিল গাঁৱৰ সকলো ৰাজহুৱা অনুষ্ঠানত জড়িত আছিল বিৰিঞ্চি দাস বিৰিঞ্চি দাসৰ অকাল মৃত্যুত ভাগি পৰিছে সমগ্ৰ দক্ষিণপাট গাঁৱৰ ৰাইজ বিৰিঞ্চি দাসৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতেই গাঁওখনত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মাতৃৰ বিয়োগ হোৱা এমাহ নহওঁতেই পুত্ৰৰ কৰুণ মৃত্যুৰ ঘটনাই এতিয়া কন্দুৱাইছে প্ৰতিগৰাকী গাঁওবাসীক শেহতীয়াকৈ জানিব পৰা মতে বিৰিঞ্চি দাসৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা দক্ষিণপাটৰ বাসগৃহলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে বিয়লি ভাগত কিছু সময়ৰ পাছতেই আৰক্ষী বিষয়াগৰাকীক নিজ গাঁৱত সামৰিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হ'ব বুলি উল্লেখ কৰা হৈছে মাতৃৰ বিয়োগৰ শোক মাৰ নোযাওঁতে দুৰ্ঘটনাত আৰক্ষী বিষয়াৰ পুত্ৰৰ মৃত্যু হ'ল এই ভয়ংকৰ দুৰ্ঘটনাত অকালতে হেৰাই গ'ল এগৰাকী নিৰ্ভীক অসম আৰক্ষী বিষয়া বিৰিঞ্চি দাস আমি জনাইছোঁ গোটেইখিনি কথা আৰু শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটীৰ তেওঁৰ ভাড়াঘৰৰ সন্মুখতো আৰু লগতে দক্ষিণপাটৰ তেওঁৰ বাসগৃহৰ আশে-পাশে থকা অঞ্চলবোৰতো শোকাকুল পৰিৱেশ যোৱা ৰাতি দুৰ্ঘটনাত মৃত্যু হ'ল বুলি গোটেই গাঁওবাসীৰ দুখত মৰ্মাহত হৈছোঁ তেখেত আমাৰ গাঁৱৰ অনুষ্ঠানৰ লগত বহুত জড়িত আছিলে যোৱা মাঘত হৈ যোৱা বৃহত্তৰ দক্ষিণপাট অঞ্চলৰ ভোগালী বিহুৰ তেখেত সভাপতি আছিলে তেখেতৰ মৃত্যু আমি তেখেতৰ পিতৃক এতিয়ালৈকে জনাব পৰা নাই কাৰণ মাতৃ ঢুকুৱা আজি 18 দিন হৈছেহে সেইবাবে আমি ৰাইজে বহুত দুখত আছো পিতৃক জনাব পৰা হোৱা নাই বৰ্তমান পুত্ৰ কন্যা কিবা আছে তেখেতৰ কন্যা ছোৱালী এজনীহে আছে বৰ্তমান 9 বছৰ হৈছে তেওঁৰ ঘৰ ইয়াতে নগাঁও দক্ষিণপাটত এতিয়া বৰ্তমান পেহীয়েক আহি পাইছেহি কিন্তু পেহীয়েকক জনোৱা নাই এতিয়ালৈকে পেহীয়েকে এক্সিডেণ্ট হৈছে আইচিইউত আছে বুলি গম পাই আছে এতিয়ালৈকে কোনেও জনোৱা নাই গৈছে যদিও কোনেও সাহ কৰা নাই দেউতাকেও গম পোৱা নাইকিয়া দেউতাক অসুস্থ মোক ৰাতিপুৱা পাই কৈছে শেৱালি মই যামগৈ মোক লৰাই লৈ যাব এতিয়া আপোনালোকেহে গম পাইছে আমিয়ে গম পাইছোঁ মোবাইলত পাইহে আমি ৰাস্তালৈ ওলাই আহিছোঁ দেখিছোঁ গোটেই অঞ্চলৰ মানে প্ৰায়খিনি মানুহে আহিছে আৰু কিন্তু ক'বলৈ সাহ পোৱা নাই অনন্ত আম্বানীৰ বন্তাৰালৈ ৰাষ্ট্ৰীয় সন্মান পশু কল্যাণৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে ৰাষ্ট্ৰীয় প্ৰাণী মিত্ৰ বঁটা আগবঢ়োৱা হৈছে অনন্ত আম্বানীৰ বন্তাৰালৈ শেহতীয়াকৈ ভাৰত চৰকাৰে কৰ্পোৰেট শাখাৰ অধীনত পশু কল্যাণৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ সন্মান প্ৰাণী মিত্ৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰিছে এই বঁটাৰ জৰিয়তে হাতী উদ্ধাৰ চিকিৎসা আৰু আজীৱন যত্নৰ বাবে নিবেদিত বন্তৰাৰ অধীনত থকা সংস্থা ৰাধেকৃষ্ণ মন্দিৰ হাতী কল্যাণ ন্যাসৰ ব্যতিক্ৰমী অৱদানক স্বীকৃতি দিয়া হয় এই স্বীকৃতিৰ মূলতে আছে বন্তাৰাৰ অত্যাধুনিক হাতী যত্ন কেন্দ্ৰ যিয়ে 240টাতকৈ অধিক উদ্ধাৰ কৰা হাতীৰ বাবে শৃংখলমুক্ত নিৰাপদ আৰু সমৃদ্ধিশালী পৰিৱেশ প্ৰদান কৰিছে ইয়াৰ ভিতৰত চাৰ্কাছৰ 30টা হাতী কাঠকটা উদ্যোগৰ 100টাতকৈ অধিক হাতী আৰু ৰাইড লগতে ৰাজপথত ভিক্ষা বিচৰাৰ দৰে শোষণমূলক প্ৰথাৰ পৰা উদ্ধাৰ কৰা আন কিছুমান হাতী আছে বছৰ বছৰ ধৰি বহুকেইটা হাতী অৱহেলা আৰু দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈ আহিছে যদিও বন্তাৰাত বিশ্বৰ উন্নতমানৰ পশু চিকিৎসা আৰু যত্ন লোৱা হৈছে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰত চৰকাৰৰ মীন পশুপালন আৰু দুগ্ধ বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে বন্তাৰালৈ এই বঁটা প্ৰদান কৰে বন্তাৰাৰ CEO বিভান কৰানীয়ে এই সন্মান স্বীকাৰ কৰি কয় এই বঁটা ভাৰতৰ জীৱ-জন্তুৰ সুৰক্ষা আৰু যত্নৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা অগণন ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি বন্তাৰাত জীৱ-জন্তুৰ সেৱা কৰাটো কেৱল এটা কৰ্তব্য নহয় এয়া আমাৰ ধৰ্ম আৰু সেৱা মমতা আৰু দায়িত্বত গভীৰভাৱে শিপাই থকা এক প্ৰতিশ্ৰুতি আমি আমাৰ মিছনত অদম্য হৈ আছো কল্যাণমূলক মানৰ উন্নীত কৰা প্ৰভাৱশালী পদক্ষেপক আগুৱাই নিয়া আৰু ভাৰতৰ চহকী জৈৱ বৈচিত্ৰ্যক অনাগত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰা
পশু কল্যাণৰ পদক্ষেপৰ বাবে নিবেদিত কৰ্পোৰেট সামাজিক দায়বদ্ধতা পুঁজিকে ধৰি বিগত 5 বছৰত পশু কল্যাণৰ ক্ষেত্ৰত নিগম PSU চৰকাৰী সংস্থা আৰু সমবায়ক কৰ্পোৰেট শাখাত প্ৰাণী মিত্ৰ বঁটা প্ৰদান কৰা হয় বন্তাৰাৰ হাতী যত্ন কেন্দ্ৰত বিশ্বৰ সৰ্ববৃহৎ হাতী চিকিৎসালয়খনে উন্নত পশু চিকিৎসা সেৱা আগবঢ়ায় যিয়ে এলোপেথিক বিকল্প চিকিৎসাৰ সৈতে একত্ৰিত কৰে য'ত দীৰ্ঘদিনীয়া ৰোগ নিয়ন্ত্ৰণৰ বাবে আয়ুৰ্বেদ আৰু বিষ নিৰাময়ৰ বাবে একুপাংচাৰ অন্তৰ্ভুক্ত হৈছে ইয়াৰ অত্যাধুনিক চিকিৎসা সুবিধাসমূহৰ ভিতৰত আছে বাত বিষৰ চিকিৎসাৰ বাবে উচ্চ চাপৰ পানীৰ জেটৰ সৈতে হাইড্ৰথেৰাপি পুখুৰী ঘা নিৰাময়ৰ বাবে হাইপাৰবেৰিক অক্সিজেন চেম্বাৰ আৰু হাতীৰ বাবে পেডিকিউৰ বিশেষজ্ঞৰো সুবিধা আছে ইয়াৰ উপৰি বন্তাৰাত হাতীৰ বাবে এখন বৃহৎ আকাৰৰ এম্বুলেন্সৰো ব্যৱস্থা কৰিছে ৭৫খন কাষ্টম ইঞ্জিনিয়াৰিং বাহন আছে য'ত হাইড্ৰলিক লিফ্ট ৰবৰ মেটৰ মজিয়া পানীৰ ট্ৰাফ সাৱাৰ আৰু কেয়াৰটেকাৰ কেবিন আছে যিয়ে উদ্ধাৰ কৰা হাতীসমূহৰ বাবে নিৰাপদ আৰু মানসিক চাপমুক্ত যাত্ৰা নিশ্চিত কৰে এই অগ্ৰণী প্ৰচেষ্টাসমূহৰ জৰিয়তে বন্তাৰাই নৈতিক হাতী ব্যৱস্থাপনা পশু চিকিৎসাৰ উৎকৃষ্টতা আৰু আজীৱন যত্নৰ ক্ষেত্ৰত নতুন মাপকাঠি নিৰ্ধাৰণ কৰিছে কলিয়াবৰৰ এটা ঘটনা হাতীৰ গছকত এগৰাকী মহিলাৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে উল্লেখযোগ্য যে কলিয়াবৰত প্ৰতিদিনে বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে যদিও এই ক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত বাক্সে পাহাৰত খৰি আনিবলৈ যোৱা এগৰাকী মহিলা হাতীৰ গছকত মৃত্যুমুখত পৰাৰ পিছতো নিজৰ জীৱন সম্পত্তিৰ ৰক্ষাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে এইসকল লোক উল্লেখযোগ্য যে 12 দিন পূৰ্বেও হাতীৰ আক্ৰমণত আমগুৰি চাঙৰ ৰঙাজান বস্তিৰ হিৰালাল চাওতাল নামৰ এজন যুৱকে প্ৰাণ হেৰুৱাইছিল কিন্তু আমি ভাবিছিলোঁ যে হাতীটো আৰু এটা ঘটনা কৰিব অলপতে এজন ল'ৰা মাৰিছে এইটো কি নাম আছিল তাৰ নামটো হিৰালাল পূৰ্ণিমা তাক মাৰিছে আজি কেইদিনমান হৈছে আৰু এই হাতীটোৱে যোৱাকালি ঘৰ ভাঙিছে চিৰাং পাহাৰ এই ফুলগুৰি সেইটো কালি হাতী চিঙিটি ঘৰ তাৰপৰা ঘৰ ভাঙি আজি ৰেঞ্জ অফিচৰ কাষেদি এনেকৈ গাঁৱৰ মাজেদি আহি এই খৰি কটা মানুহখিনিক আক্ৰমণ কৰিছে দুটা ভাগত আছিল হেৰি দুটা পাৰ্টি আছিল এটা পাৰ্টি যেনে পলাল এটা পাৰ্টি মানুহগৰাকী মাৰি পেলালে গতিকে ইয়াৰ পিছত যে আৰু নেমাৰিবতো কোনো মানুহে নাই গতিকে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিম এই হাতীটো ইয়াৰ পৰা আঁতৰাই লোৱাৰ কিবা এটা ব্যৱস্থা কৰিব লাগে হয় মাৰি পেলালে বেছি ভাল হ'ব কাৰণ ইয়াক য'তেই দিলে আকৌ মাৰিবই মানুহ আহি চাওক আমাৰ এতিয়া কি হয় আমি ক'ব নোৱাৰোঁ গোটেই গাঁৱৰ মানুহ আহি আছে 7-8জন গাঁৱৰ মানুহ আহিছে হয়তো আন্দোলনো হৈ যাব পাৰে হয়তো এনে চব ঘেৰা হৈ যাব পাৰে গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে হাতীটো কিবা এটা ব্যৱস্থা কৰি মাৰাৰ ব্যৱস্থা কৰিবলৈ স্পেচিয়েলি মাৰি পেলালে ভাল হ'ব হাতীটো নহ'লে আগতে বহুত মানুহ মাৰিছে হাতীটোৱে সামৰণি পৰিল উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলা 2025 বৃহস্পতিবাৰে মহাকুম্ভ মেলাৰ সামৰণিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভক্তসকলৰ বাবে দিলে বিশেষ বাৰ্তা প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ঐক্যৰ মহাযজ্ঞ সম্পন্ন হৈছে তীৰ্থযাত্ৰাৰ সময়ত ভক্তসকলে যি অসুবিধা পালে তাৰ বাবেও প্ৰধানমন্ত্ৰী মোদীয়ে সকলোৰে ওচৰত ক্ষমা বিচাৰিলে প্ৰয়াগৰাজৰ ঐক্যৰ মহাকুম্ভত 45 দিন ধৰি যিদৰে 140 কোটি দেশবাসীৰ আস্থা একেলগ হ'ল একে সময়তে এই পৰ্বত সংযুক্ত হ'ল তাক লৈ অভিভূত হৈ পৰিছে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে মহাকুম্ভ সম্পূৰ্ণ হোৱাৰ পিছত মোৰ মনলৈ অহা চিন্তাবোৰ কলমেৰে লিখিবলৈ চেষ্টা কৰিছো বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স মাধ্যমত পোষ্ট কৰি এইখিনি মনৰ ভাৱ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু মহাকুম্ভৰ সময়ছোৱাক লৈ প্ৰধানমন্ত্ৰীয়ে ক'লে যেতিয়া জাতিৰ চেতনা জাগ্ৰত হয় যেতিয়া ই শ বছৰৰ দাসত্বৰ মানসিকতাৰ সকলো শিকলি ভাঙি নতুন চেতনাৰে বতাহত উশাহ ল'বলৈ আৰম্ভ কৰে তেতিয়া একেধৰণৰ দৃশ্যই দেখা দিয়ে 13 জানুৱাৰীৰ পৰা প্ৰয়াগৰাজৰ ঐক্যৰ মহাকুম্ভত ভক্তসকলৰ মাজত এই সচেতনতা দেখা পাইছিল বুলি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ সামৰণি ভাষণত উল্লেখ কৰে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে আপলোড কৰা এক ভিডিঅ'ত দেখা গৈছে যে গংগা যমুনা পৌৰাণিক সৰস্বতীৰ সংগমস্থলীত পানীৰ ওপৰত আতচবাজি প্ৰদৰ্শন কৰা এটা ভিডিঅ'ৰে 45 দিনীয়া মহাকুম্ভ 2025ৰ অন্ত পৰাৰ দৃশ্য ছ'চিয়েল মিডিয়াত প্ৰচাৰিত এই ভিডিঅ'ত লেজাৰ লাইট শ্ব'ৰ সমান্তৰালভাৱে
আতচবাজিয়ে আকাশ পোহৰাই তোলা দেখা গ'ল। প্ৰয়াগৰাজত বিশ্বৰ সৰ্ববৃহৎ সমাৱেশস্থলী মহাকুম্ভৰ সামৰণি পৰা এই নিৰ্দিষ্ট দিনটোতেই কেনেধৰণে মানুহৰ সমাগম হৈছিল সেয়াও দেখিবলৈ পোৱা গ'ল। মহাশিৱৰাত্ৰিৰ দিনটো যিহেতু সামৰণি পৰিল আৰু সেই উপলক্ষে কোটি কোটি লোকৰ সমাৱেশো হ'ল। শেষৰ দিনটোত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কয়, উৎসৱৰ সময়ত গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলীত ৬৬.21 কোটিৰো অধিক ভক্তই পবিত্ৰ স্নানত অংশগ্ৰহণ কৰে। 13 জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈকে এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজনীতিবিদ, খেলুৱৈ, উদ্যোগপতি, বলিউডৰ চেলিব্ৰিটিকে ধৰি ভক্তসকলে ত্ৰিবেণী সংগমত স্নান কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হ'ল জাপানৰ প্ৰতিনিধিৰ এটা দল। অচিৰেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হ'ব জাপানীজ ভাষাৰ পাঠ্যক্ৰম। উজনিৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা জাপানীজ ভাষা আয়ত্ত কৰিব পাৰিব শিক্ষাৰ্থীসকলে। অচিৰেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আৰম্ভ কৰিব এই জাপানীজ ভাষাৰ পাঠ্যক্ৰম। বহিৰাষ্ট্ৰত অসমৰ ছাত্ৰ ছাত্ৰীসকলে যাতে নিয়োগৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ। এইখিনিতে উল্লেখ কৰিব লাগিব যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কোৰিয়ান ভাষাৰো পাঠ্যক্ৰম আৰম্ভ কৰা হৈছিল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কোৰিয়ান ভাষাৰ পাঠ্যক্ৰম গ্ৰহণ কৰা বহু ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে দক্ষিণ কোৰিয়াত কৰ্মৰত হৈ আছে বিভিন্ন কোম্পানীত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হোৱা জাপানৰ প্ৰতিনিধি দলটো বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। প্ৰথম আমাৰ যিটো মিৰাই বুলি এটা অনুষ্ঠানৰ লগত আমি এমঅইউ কৰিছিলোঁ আৰু সেই এমঅইউৰ ভিত্তিত জাপান ফাউণ্ডেশ্যনৰ পৰা আমাৰ লগত যোগাযোগ কৰা হ'ল। তেওঁলোকে ক'লে যে আমি ইয়াত এটা এনেকুৱা ধৰণৰ অনুষ্ঠান পাতিব বিচাৰিছোঁ, জাপান নৰ্থ ইষ্ট কাৰাভান, আৰু তাত তেওঁলোকে জাপানৰ যিবিলাক সাংস্কৃতিক যিবিলাক বৈশিষ্ট্য সেই বৈশিষ্ট্যবিলাক তেওঁলোকে ইয়াত দেখুৱাব বিচাৰিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলক এইবিলাকৰ লগত পৰিচিত কৰিব বিচাৰিছে আৰু তাৰ লগতে 3খনকৈ এনিমে মুভি, যিটো আমাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে যথেষ্ট ইণ্টাৰেষ্টিং হ'ব বুলি আমি ভাবিছোঁ। আমাৰ ল'ৰা ছোৱালীবিলাকে খুব ভাল পায়, গতিকে তেনেকুৱা ধৰণৰ এনিমে মুভি 3খন তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিব। বৰাকত পাক সন্ত্ৰাসবাদীৰ নামত ধন দাবী। লস্কৰ-ই তৈবাৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল 4জন। ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰীক কৰিছিল ধন দাবী। লস্কৰ-ই তৈবাৰ নামত দাবী কৰিছিল 10 কোটি টকা। 6900461815 নম্বৰৰ পৰা ফোন কৰি দাবী কৰিছিল ধন দাবীৰ তথ্য লাভৰ পিছতে কাছাৰ আৰক্ষীৰ অভিযান চলে। 2 অভিযুক্তক মেঘালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। যোৱা 21 তাৰিখে মানে 21 ফেব্ৰুৱাৰীত ইয়াতে নেশ্যনেল হাইৱে 4 লেনিঙত নিয়োজিত এটা ব্যক্তিগত কোম্পানী তাৰ এজন মেনেজাৰলৈ এটা ফোন কল আহে আৰু ফোন কলাৰ যিজন কলাৰ আছিলে তেওঁ নিজকে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই তৈবাৰ সদস্য বুলি তেওঁ নিজকে পৰিচয় দিয়ে আৰু পৰিচয় দি তেওঁ 10 কোটি টকা তেওঁলোকে দাবী কৰে আৰু 10 কোটি টকা তেওঁলোকক যদি 2 দিনৰ ভিতৰত দিব পৰা নাযায় তেতিয়াহ'লে তেওঁলোকে কৈছে যে কোম্পানীটোৰে তাৰ ফল ভুগিব লাগিব। এই ধৰণে ধমকি দি তাৰপিছত তেওঁলোকে লগে লগে যেতিয়া সেই ব্যক্তিগত কোম্পানীৰ পৰিচালকজনে আমাক জনায়, লগে লগে আমি এই সংক্ৰান্তত আমাৰ তদন্ত আৰম্ভ কৰোঁ। এটা কাটিগড়া থানাত এটা কেছ ৰেজিষ্টাৰ কৰোঁ আৰু কৰি তদন্ত আৰম্ভ কৰোঁ। আৰু তদন্ত কালত সেইদিনাখন ৰাতিয়ে আমি 2জন ব্যক্তিক আমি এৰেষ্ট কৰোঁ। দুজন ব্যক্তি আমি কালাইন অঞ্চলৰ পৰা আমি এৰেষ্ট কৰিছোঁ। তাৰে এজনৰ নাম হ'ল মহম্মদ আলিকুদ্দিন 25 বছৰ আৰু দ্বিতীয়জনৰ নাম হ'ল আজিৰুদ্দিন এলিয়াছ আমিৰুদ্দিন, যিজন প্ৰধান অভিযুক্ত ইয়াৰ, আৰু যিজনে ফোন কল কৰি ৰেঞ্চম ডিমাণ্ড কৰিছিলে তেওঁৰ নাম হ'ল বক্তাৰ হুছেইন। আমি ইষ্ট জয়ন্তীয়া হিলছৰ মেঘালয়ত ৰিমভাই গাঁও এখনৰ পৰা আমি তেওঁক এৰেষ্ট কৰিবলৈ সক্ষম হ'লোঁ। মণিপুৰৰ কাকচিং জিলাত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰক্ষীৰ হাতত জমা দিলে সাধাৰণ নাগৰিকে। সাধাৰণ ৰাইজৰ হাতত থকা এই অস্ত্ৰ শস্ত্ৰসমূহ 20 ফেব্ৰুৱাৰীৰ পৰা জমা দিছে ৰাইজে। ৰাজ্যপালে জাৰি কৰা এক নিৰ্দেশনাৰ পাছতে অসামৰিক লোকসকলৰ হাতত থকা অস্ত্ৰ শস্ত্ৰসমূহ জমা দিবলৈ আৰম্ভ কৰিছে। ৰাজ্যপালে দিয়া নিৰ্দেশনা অনুসৰি 7 দিনৰ সময়সীমা বান্ধি দিছে। ৰাজ্যপালৰ এই নিৰ্দেশৰ পাছতে থানাই থানাই জমা হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ।
নাগৰিক সমাজ আৰু মেইৰা পাইবি নামৰ মহিলা সংগঠনৰ সৈতে হোৱা বৈঠকৰ পাছতে জিলাখনত থকা বিভিন্ন অস্ত্ৰ শস্ত্ৰ গোলা বাৰুদ জমা দিবলৈ আৰম্ভ কৰে সাধাৰণ লোকসকলে এই পৰ্যন্ত কাকসিং জিলাত মুঠ 39টা মাৰণাস্ত্ৰ জমা দিয়া হৈছে ইয়াৰ ভিতৰত SLR 303 ৰাইফল বা 303 ৰাইফল কাৰ্বাইন আৰু হস্তনিৰ্মিত অস্ত্ৰও আছে ইয়াৰ উপৰি 13টা হেণ্ড গ্ৰেনেড স্বয়ংক্ৰিয় অস্ত্ৰৰ মেগজিন বুলেট প্ৰুফ জেকেট আৰু যোগাযোগৰ অত্যাধুনিক যন্ত্ৰও জমা দিয়ে আৰক্ষীক অৱশ্যে অস্ত্ৰ শস্ত্ৰ প্ৰদান কৰা লোকসকলৰ পৰিচয় প্ৰকাশ কৰা নাই আৰক্ষীয়ে অঞ্চলটোত শান্তি পুনৰ ঘূৰাই অনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা হৈছে এই পদক্ষেপ লগতে যিসকলৰ হাতত অবৈধ অস্ত্ৰ শস্ত্ৰ আছে স্বেচ্ছাই আত্মসমৰ্পণৰ বাবে আহ্বান জনাইছে আৰক্ষীয়ে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ